এতিয়া আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহৰ বিষয়ে। প্ৰথমটো ৰাসায়নিক বিক্ৰিয়া হৈছে সংযোজন বিক্ৰিয়া। দুই বা ততোধিক পদাৰ্থ মিলি এক নতুন পদাৰ্থ উৎপন্ন কৰাকে আমি সংযোজন বিক্ৰিয়া বুলি কওঁ। উদাহৰণস্বৰূপে আমি কেলছিয়াম অক্সাইড, যাক আমি পুৰা চূণ বুলিও ক'ব পাৰোঁ, সেয়া পানীৰ সৈতে যদি আমি মিহলাই দিওঁ তেতিয়া কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলত চূণ বা স্লাগ লাইম বা ৰাসায়নিক নাম হৈছে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰিব। সংযোজন বিক্ৰিয়াৰ অন্য কিছুমান উদাহৰণ হৈছে কয়লাৰ দহন, কাৰ্বন আৰু অক্সিজেন গেছ মিলি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে আৰু হাইড্ৰজেন আৰু অক্সিজেন গেছ মিলি পানীৰ গঠন কৰা। এয়া হৈছে আমাৰ সংযোজন বিক্ৰিয়াৰ উদাহৰণ।